ডিব্ৰুগড়ত আজি এটা ধুনীয়া ইস্কন মন্দিৰৰ ভূমি পূজন হ'ল আৰু এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানটোত যোগ দিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু মই ভাবোঁ যে এই মন্দিৰটোৰ জৰিয়তে ডিব্ৰুগড় আৰু উজনি অসমৰ ৰাইজে আধ্যাত্মিক প্ৰশান্তি লাভ কৰিব। স্যার অনলাইন ট্রেডিংৰ ক্ষেত্ৰত দুজনকৈ মুখ্য প্ৰবঞ্চকক ডিব্ৰুগড়ত ধৰিছে, গতিকে গোটেই চক্ৰটো উৎখাত কৰি কিবা SIT গঠন কৰাৰ কথা চিন্তা কৰিছে নেকি? যিমানখিনি এনেকুৱা কাম চলি আছে আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ৰাইজে জনাব লাগে যোনে য'ত এনেকুৱা কামত আছে, আমি গোটেই বস্তুটোকে নোহোৱা কৰিম। কিন্তু ৰাইজক মই এটাই অনুৰোধ কৰিম যে ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা পইচা জমা কৰে, নহ'লে বাৰে বাৰে আমি এনেকে ঠগ আৰু প্ৰবঞ্চনাৰ বলি হৈ থাকিব লাগিব। आज हमारा डिब्रूगढ़ में एक इस्कॉन का भव्य मंदिर का शिलान्यास हुआ, भूमि पूजन हुआ। ये भूमि पूजन अनुष्ठान में भाग लेने का मेरा सौभाग्य हुआ। मेरा मानना है कि जल्दी ही ये मंदिर बन जाएगा और डिब्रूगढ़ का और साथ में हमारे पूरा अपर असम का जो हमारा जनता है सबको एक स्पिरिचुअल प्लेस मिल जाएगा। सर ट्रेडिंग हो रहा है, ट्रेडिंग का जो हम लोगों ने अपना जो भी जिम्मेदारी है वो निभाने का कोशिश कर रहा हूँ। एक्शन शुरू हो गया है और हम ये पूरा जो स्कैम है, ये स्कैम को हम उजागर करके रखेंगे। सर डिब्रूगढ़ में बहुत सारा, अभी तक शायद 30 से ऊपर लोग अरेस्ट हुए। सर डिब्रूगढ़ में बहुत सारा चिकित्सक का नाम आ रहा है आसाम मेडिकल कॉलेज। देखिए मैं व्यक्तिगत होने नहीं चाहूँगा, वो मेरा काम नहीं है, ये तो आप लोगों का काम है। सबके যোন যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰ্মিশ্যন সকলো এৰেষ্ট হ'ব। কোনো মই ব্যক্তিগত কোনোবাৰ নাম ল'ব খোজা নাই, কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে। যিসকলে বিনিয়োগ কৰিলে গোটেই অসমৰে তেওঁলোকে জানি বুজি চৰকাৰক নুসুধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে। ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি। ব্যক্তিগত নকৰিব আৰু SIT বুলি কথা নাই, CID কেছটো কৰি আছে, কৰি থাকিব। যদি আমাক কিবা স্পেচিয়েল মানুহৰ দৰকাৰ হয় তেতিয়া SIT হ'ব, গতিকে এইটো DGPয়ে সিদ্ধান্ত ল'ব। স্যার কালি ডিব্ৰুগড় আমাৰ পুলিচে আমাৰ বাইট দিছে যে অন্য ষ্টেটতো এইটোৰ মানে আছে, মানে বেলেগ গোটেই অল অভাৰ ইণ্ডিয়াতে হয় আৰু আমি ভাৰত চৰকাৰকো আমি জনাইছোঁ তেনেকুৱা ঘটনা এটা চলি আছে।